আৰু এয়া দৃশ্য দেখুৱাইছোঁ আৰু কিছু সময়ৰ পিছতে জনতাক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মঙলদৈৰ পৰা এই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ খবৰ কেনেকুৱা সব ঠিক আছে খবৰ ৰাতিপুৱা গৰম লাগিছে না তথাপিতো গুৰুজনীক জিকাব লাগিব নে নাই লাগিব কিন্তু ঠিক আছে আৰু সবে যেতিয়া ঘৰে ঘৰে গৈ ভোট দিব এটাও ভোট মিছ নোহোৱাকৈ যেতিয়া ভোট দিব তেতিয়াহে গুৰুজ্যোতি জিকিব বুজি পালেনে ঘৰৰ বাহিৰত যোন মানুহ আছে বেলেগ জাগাত বেলেগ গাঁৱত কোনোবা বাহিৰত সবক মাতি আনিব লাগিব হ'বনে যে মঙ্গলদৈত আহিব লাগে আৰু গুৰুজ্যোতিক জিকাব লাগে হ'ব লাহে লাহে কৈছো নেকি নে ঠিকে আছে হ'ব তেলে মোৰ লগত ক'ব ভাৰত মাতা কি भारत माता की नरेंद्र मोदी गुरुज्योति दास बहुत बहुत धन्यवाद श्रद्धा राइज आमार অসমত নিৰ্বাচনৰ কাম আৰম্ভ হৈছে অহা কালি উজনি অসমত ৪৭টা সিটত ৰাইজে ভোটদান কৰিব যোৱা 10 দিন ধৰি মই উজনি অসমত আছিলো যোৱাবাৰ এই ৪৭টা সিটত আমি ৩৫টা সিট জিকিছিলো আৰু এইবাৰ মই গোটেই উজনিত ঘূৰি এইটো কথা কনফাৰ্ম হৈছো যে এইবাৰ অতি কমেও আমাৰ ৪২টা সিটত আমি জিকিম উজনি অসম তাৰ মানে যোৱাবাৰতকৈ আমাৰ ৭টা সিট আমি বেছিকৈ লাভ কৰিম এতিয়া যদি আমি উজনিত ইমানখিনি সিট পাওঁ তাৰ পিছত আৰু কংগ্ৰেছৰ আৰু নহব আৰু চৰকাৰ কংগ্ৰেছে চৰকাৰ বাংলাদেশতে বনাব লাগিব অসমত নহব আৰু এতিয়া মই যতে গৈছো
ৰাইজক মই কেইটামান কথা কৈছো কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিলে তেতিয়া আমাৰ ৰাজ্যখনত কেইটামানে আঁচনি আছিলে সূতা কম্বল ধুতি লুঙি এইখিনি আমাৰ আঁচনি আছিলে কংগ্ৰেছৰ যি এমএলএ সেই এমএলএ মিটিং পাতিব 5 বছৰ মিটিঙত গৈ থাকিব লাগিব লাষ্টত 1 লেটা বা 2 লেটা খুঁটা কাবাৰ ভাগ্যত পৰিলে যদি পৰিব ইমানে আছিলে হয় নহয় যেতিয়া যোৱাবাৰ ইলেকশ্যন হৈছিলে তেতিয়া মই ৰাইজক কৈছিলো যে ৰাইজ ধুতি খুঁটা লুঙি এইবিলাকটো আমি দোকানত কিনিব পাৰো যদি আমাৰ ল'ৰা ছোৱালী শিক্ষিত হয় ল'ৰা ছোৱালী যদি কৰ্মসংস্থাপন হয় আমাৰ গাঁওখন আৰু সমাজৰ যদি উন্নতি হয় তেতিয়ালে এইবিলাক বস্তু আমি কিনিও ল'ব পাৰো কাৰণ গোটেইখিনি বস্তু যোগ কৰিলে 1000 টকাতকৈ বেছি নহয় ধৰি ললো এজন মানুহে এখন আঠুৱাও পালে 2 লেটা ধুতিও পালে সূতাও পালে এখন ধুতিও পালে এখন লুঙিও পালে গোটেইখিনি হিসাব কৰিলে 5 বছৰত 1000 টকা এতিয়া আপোনালোকে হিসাব কৰক বিজেপি দলে 58 লাখ পৰিয়ালক আজি 3 টকা মূল্যৰ চাউল বিনা পইচা দিছে হয়নে 1 কেজি চাউলৰ দাম কিমান 20 টকা হওক 22 টকা হওক 25 টকা হওক কিবা এটা হল যদি এখন পৰিয়ালত 35 কেজি চাউল আমি বিনামূলীয়াকৈ পাইছো চাউলৰ কেজি যদি 20 টকাও ধৰি লওঁ তাৰ মানে আমাৰ চৰকাৰখনৰ জৰিয়তে আমি প্ৰত্যেক মাহতে 800 টকা পাই আছো 800 টকাৰ খৰচ বাছি গৈছে এতিয়াতো চাউলটো কিনিব নালাগে কিন্তু কংগ্ৰেছৰ দিনত আমি এই চাউলখিনি কিনিব লাগিছিল কলেজত যেতিয়া আমি এডমিশন লম মঙ্গলদৈ কলেজত মই এবাৰ আহিছিলো ল'ৰা ছোৱালীবিলাকক খুদিছিলো এডমিশন ফিজ কিমান বোলে দাদা 10000 টকা আজি আপোনালোকে চিন্তা কৰক এতিয়া সেমিস্টাৰ সিস্টেমত কলেজ হয় ফাৰ্স্ট সেমিস্টাৰ সেকেন্ড সেমিস্টাৰ 3 সেমিস্টাৰ তিনিটা সেমিস্টাৰত ল'ৰা ছোৱালীবিলাকে যেতিয়া এডমিশন ল'ব লাগে আমি যদি 10000 টকাও খৰচ কৰিব লাগে বছৰি আমাৰ কিমান খৰচ হৈ গল 30000 টকা আগতে আছিল বিনামূলীয়া পাঠ্যপুথি ক্লাস 8 লৈকে এতিয়া হৈ গল 9 10 11 12 বৃদ্ধ পেঞ্চনৰ লগত পালো বিধৱা পেঞ্চনৰ লগত পালো আৰু এতিয়া লাহে লাহে অৰুণোদয় বুলিও 830 টকা আমাৰ বেংক একাউণ্টত আহা আৰম্ভ হৈছে এতিয়া জুনে ইয়াতে অংক জানে তেওঁলোকে হিসাবটো চাওকচোন ধুতি লুঙি কম্বল খুঁটা গোটেইখিনি মিলিলে 1000 টকা হয় না এতিয়া অৰুণোদয়ত 830 টকা আৰু চাউলত যদি 800 টকা ধৰো 1600 টকা দেখোন চৰকাৰ এক মাহত দিয়ে আছে এইটো আছিল 5 বছৰত 1000 এইটো হল মাহত 1600 আৰু বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন শ্ৰুহিত স্বয়ং এইবিলাকতো সাইডত থৈ দিও এতিয়া কথাটো হল এই যে আমি 830 টকা অৰুণোদয় পালো 800 টকাৰ চাউল বিনামূল্যে পালো তাৰ মানে ঘৰখনত 1600 টকা চৰকাৰৰ পৰা ডাইৰেক্ট পাই আছো পকেটত এটা কোনবাই ক'ব পাৰে হিন্দু মুছলিম যি কওক কিন্তু সঁচা কথাটো আল্লাহৰ নামতো একেটাই ক'ব লাগিব ভগৱানৰ নামতো একেটাই ক'ব লাগিব হয় নহয় আজি 1600 টকা চৰকাৰৰ পৰা আমি প্ৰত্যেক মাহত পাই আছো এতিয়া কথাটো হ'ব যে অৰুণোদয়টো সবেই পোৱা নাই নোপোৱাওটো আছে হয় না নোপোৱা কিটা অলপ মনটো বেয়া লাগি থাকে না হয় না এই তই পাব হোৱা নাই ৰক্ত একদম তজ বজিয়া হৈ আছে এতিয়া আমাৰ মঙ্গলদৈ সমষ্টিত
যিখিনি দুখীয়া মহিলা এতিয়া অৰুণোদয়ৰ পৰা বাদ পৰি আছে আৰু নিম্ন মধ্যবিত্ত অৰুণোদয়ৰ পৰা বাদ পৰি আছে, এইবাৰ আমি গোটেইবিলাককে অৰুণোদয় দিম। এতিয়া কোনোবাই ক'ব পাৰে আগত কিয় নিদিলে? কোভিডৰ যিটো হেঁচা, তাৰ মাজত যে এইখিনি কৰিছো এইটো বহুত আছিলে। 16,000 মহিলাই পাইছে, আৰু যদি আমি মংগলদৈ 10,000 দি দিওঁ মোটামুটি চবেই পাই যাব, হয় না? এতিয়া এই যে 1600 টকা হ'ল প্ৰত্যেক মাহত, যদি আমি অৰুণোদয়টো 830 টকাৰ পৰা 3,000 টকাত লৈ যাওঁ, তেতিয়াহ'লে চৰকাৰৰ পৰাতো প্ৰত্যেক মাহত 3,800 টকা একাউণ্টত আহি থাকিব। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে অৰুণোদয়টো আমি 3,000 টকালৈকে প্ৰত্যেক মাহত লৈ যাম। এতিয়া চিন্তা কৰক, ইয়াত যদি কোনোবা কংগ্ৰেছী আছে সিও দিমাগ লগাওক, ঠিক আছে? দে চাহ হেলিকপ্টাৰখন ওলাই অলপ চাই লওঁ চবে। মই চাই লৈছো, মই ভিতৰত বহি থাকো, উৰিলে কেনেকুৱা লাগে দেখা নাপাওঁ নহয়। চবে একদিন গুৰুজীক ধৰবি, আমি উঠিব লাগিব বুলি, ঠিক আছে? এতিয়া আমাৰ মামা জিন্দাবাদ দি থাকক, ঘৰত মামীয়ে কয় মামীকো জিন্দাবাদ নিদিয়ে বুলি। এতিয়া কথাটো হ'ল, এই যদি অৰুণোদয়টো আমাৰ 3,000 হৈ যায়, যদি কি আৰু মই ক'লো যেতিয়া হৈ গ'ল বুলি ধৰি থকা, আৰু কিনো আৰু ভেজাল আছে, হৈ গ'ল আৰু, ঠিক আছে? চবে আমি অৰুণোদয় পালো, লগত 3,000 যোগ খালে, বিনামূলীয়া চাউল 800 টকা থাকি গ'ল, 35 কেজি চাউল 20 টকাকৈ ধৰি লওক, 700-800 হৈ গ'ল। এইখিনি পইচা যদি আমি পাওঁ, তেতিয়াহ'লে ল'ৰা ছোৱালীৰ এডমিশ্যন, টিউশ্যন, অলপ ল'ৰা ছোৱালীক আপেল কল, মুঠতে মাকবিলাকৰ চিন্তা বহুত কমি যাব, হয় নহয়? 3,000 টকা যদি একাউণ্টত আহি যায়, তেতিয়াহ'লে মোটামুটি মাকজনীৰ টেনশ্যনটো বহুতখিনি কমি গ'ল। এতিয়া মোৰ কাম হ'ল যে কেনেকে আই মাতৃবিলাকৰ টেনশ্যনটো অলপ কমাব পাৰি। আৰু এটা টেনশ্যন লাগি থৈছে নহয়, চবে এইবিলাক লোন টোন লৈ হুলস্থুল লগাই থৈ দিছে, হয় না? আছে নাই? এটা লোন লোৱা আছে নে নাই? আছে। সপ্তাহত ঘূৰাব লাগে না? সপ্তাহত? হে ভগৱান, পাৰা না ঘূৰাব? তই এই লোন বিলাক লৈছিলি কিয় প্ৰথমতে? 26% মই যিটো বুজাই দিছো শুন মাহত, 26% ইণ্টাৰেষ্টত লোন ল'লে কোনেও একো ব্যৱসায় কৰিব নোৱাৰে, সেইটো অকল কোম্পানীৰহে লাভ হয়। সেইকাৰণে কোনেও 26% ইণ্টাৰেষ্টত আৰু আগত পিছত লোন ল'ব নালাগে। কিন্তু এতিয়ালৈকে যিখিনি বন্ধন বেংক বা কি নাম ওলাইছে, ৰামদেৱৰ কিবা কিবি বহুত নামৰ মুখস্থই নাহে, হয় না? ঘাঁহিত কোনবিলাক আহে? এটাতো বন্ধন আহে, আৰু কোন আহে? ইহঁত বিলাকে পুৰা নামটো জানে, লোনটো লয় মাইকী মানুহজনীয়ে খৰচ কৰি দিয়ে ইহঁতি, হয়নে? হয়নে কথাটো? পৰহি গোলাঘাটত মই লোনৰ কথাটো কৈ আছো, এটা ল'ৰাই খুব হাত চাপৰি বজাই আছে। মই বোলো তোৰ কি হ'ল? পিছত গম পালো ঘৈণীয়েকে 2 লাখ টকা লোন লৈছিলে, গোটেইটো সি খাই থৈ দিছে। যি নহওক, যিখিনি আমাৰ দুখীয়া মানুহে লোন লৈছিলে আৰু নিম্ন মধ্যবিত্ত পৰিয়ালে যিখিনি লোন লৈছিলে, সেই লোনখিনি এইবাৰ আমি চৰকাৰৰ পৰা চবকে ঘূৰাই দিম, ঠিক আছে? যদি চৰকাৰে ঘূৰাই দিয়াৰ পিছত সপ্তাহে আৰু খিচখিচটো নোহোৱা হৈ যাব, ঠিক আছে? আৰু কিন্তু আগে পিছে নল'ব, কিন্তু বাৰে বাৰে ঘূৰাই দিব নোৱাৰি, ঠিক আছে? আমাৰ কংগ্ৰেছৰ দিনত মহিলা আত্মসহায়ক গোটবিলাকক দিছিলে 5,000 টকা,
মহন্ত দাসে একদম ডিঙি টিঙি ফুলাই বহুত লেকচাৰ মাৰে, কিন্তু দিছিল কি 5,000 টকা, হয় না? 5,000 টকাক যদি 10 জনী মাইকী মানুহ দি হৰণ কৰে বা মহিলা দি হৰণ কৰে, গাই প্ৰতি কিমান হ'ল? 500 টকা। আৰু বছৰত 500 টকাটো চালে কিমান হ'ব? 100। আৰু মাহত 9 টকামান পৰিব নেকি? 9-12 গুণ হিচাপ কৰিলে তথাপিতো 108 হৈ যায়। তথাপিতো 8 টকাকৈ মানে 9 টকাকৈ নহয়, কিবা 8 টকা 80 পইচা মান হ'ব। এতিয়া আমি কি কৰিলো? প্ৰথমতে দিলো 25,000, দ্বিতীয়তে দিলো 50,000। এইবাৰ আমি দিম প্ৰথমতে 1 লাখ, দ্বিতীয়বাৰ 2 লাখ। 1 লাখ আৰু 2 লাখ টকা আমি দি দিম। এতিয়া মই কলো যে কলেজত বিনামূলীয়া নামভৰ্তি হ'ল, এডমিশন হ'ল, সব হ'ল, কিন্তু ল'ৰা ছোৱালীবিলাকেতো জীৱিকাৰ পথ এটা পাব লাগিব। যদি জীৱিকাৰ পথ নাপাওঁ, আমিতো অকল পঢ়িলে শুনিলেও নহ'ব। এতিয়া মঙ্গলদৈত আমাৰ বহুত ডাঙৰ স্কিল ইউনিভাৰ্চিটি ছিংগাপুৰ চৰকাৰৰ লগত লগ লাগি আমি কৰিব গৈ আছো। আমাৰ ল'ৰা ছোৱালীবিলাক মঙ্গলদৈত বহুত আগুৱাই যাব। কিন্তু তাৰ লগে লগে আমি এইটো কথা ভাবিছো যে 2022 চনৰ আগতে 1 লাখ চৰকাৰী চাকৰি আমি দিম। 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কংগ্ৰেছৰ দিনততো অংগনবাদী কেন্দ্ৰতো পইচা দিব লাগিছিল, হয় নহয়? 1,50,000 জুই যেনে পায় আৰু দালালবিলাকে পুৰা তুলিছিল আৰু যি য'ত পায়, হয় না? এতিয়া আমাৰ এই যে চাকৰিখিনি পাব ল'ৰা ছোৱালীয়ে, এওঁলোকে আমাক মিঠাই খুৱাব নালাগে। সৰু সজাই যেতিয়া এপইণ্টমেণ্ট লেটাৰ দিম, পেকেট লাঞ্চটো আমিয়ে খুৱাই পঠাই দিম, যা তহঁতে আমাক দিব নালাগে। খালি এটা কণ্ডিশ্যন, সেইটো হ'ল যে আমাৰ চাকৰি বাকৰি পোৱাৰ পিছত আজিকালি কিছুমান ল'ৰাই দেউতাক মাকক নাচায়। আজিকালি এইটো এটা নতুনকৈ চিষ্টেম আৰম্ভ হ'ল। আমাৰ মঙ্গলদৈ ফালে হোৱা নাই, হ'লেও গুৱাহাটীতো বৃদ্ধাশ্ৰমত বহুত দেউতাক মাক থাকে। মোৰ কথাটো হ'ল যে কলিৰ যুগত মন্দিৰ আৰু মছজিদত ভগৱানক সোনকালে বিচাৰি নাপাব। যি ভগৱান আছে ঘৰত দেউতা মায়ে ভগৱান আমাৰ। সেইকাৰণে যিকেইজন ল'ৰাই চাকৰি পাব, ছোৱালীয়ে চাকৰি পাব, দেউতাক মাকক যাতে ভাল কৰি চাই। আমাক একো নালাগে, আমাক কোনো পইচা তইচা নালাগে। আজি আমাৰ মঙ্গলদৈ সমষ্টি চিপাঝাৰতে আপোনালোকে দেখিব খেতিয়কৰ ল'ৰাও মেজিষ্ট্ৰেট হৈছে, ঠেলা চালকৰ ল'ৰাও DSP হৈছে। টেটততো চাকৰি কিছুমান ঘৰত 4টালৈকে পাই গৈছে। পইচা পাতি কোনেও দিবলগীয়া হোৱা নাই। এই কামবিলাক আমি কৰিছো, যিবিলাক কাম আগত কেতিয়াও সম্ভৱ নাছিল। সেইকাৰণে ৰাইজ, আমি সকলোৱে বিজেপি চৰকাৰখন আগবঢ়াই লৈ যাব লাগিব। ডেকা ল'ৰাবিলাকৰ কাৰণে আমি স্বয়ং আঁচনি আৰম্ভ কৰিছিলো। আগৰবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক দিলো। এতিয়া আমি বছৰি 2 লাখ ল'ৰাক দি থাকিম, যাতে 10 লাখ ল'ৰাই স্বয়ং আঁচনি পাই যায়। গুৰুজ্যোতিৰ খুৱে বাৱে যোন আছে চবেই পাই যাব, চবেই ক্লিয়াৰ, টেনচন নাই, চবেই পাই যাব। এতিয়া শ্ৰদ্ধাৰ ৰাইজ, যদি আমি বিজেপি চৰকাৰখন নানো, আকৌতো ধুতি লুঙিলৈকে ঘূৰি যাব লাগিব, হয়নে? ছোৱালীবিলাকে স্কুটি পাইছে। এইবাৰ আমি ডিগ্ৰী আৰু ইউনিভাৰ্চিটিত পঢ়া ছোৱালীকো স্কুটি দিম। এইবাৰতো অকল হায়াৰ ছেকেণ্ডেৰী পাছ কৰাবিলাকে পাইছে। বুলেট লাগিব নে নাই? লাগিব। কি কালাৰ? ব্লেক নে ৰেড? মহিলাবিলাকে বুলেট নলব, স্কুটিয়ে দিব লাগিব। মহিলাবিলাক পিছত উঠিব পাৰিব বুলেটত। এতিয়া ল'ৰাবিলাকক কৈছো, ভালকৈ পঢ়, তহঁতিও মটৰচাইকেল পাবি, কিন্তু পিছফালে ভণ্টি বাইদেউ আৰু মাকহে উঠাব পাৰিবি, সেইটো বস্তু উঠাব নোৱাৰিবি। নহ'লে কলেজ থাকিব উত্তৰে, ল'ৰা গৈ পাব দক্ষিণে, হয়নে?
যি নহওক আমাৰ এতিয়া বিনামূলীয়া নামভৰ্তি হ'ল, বিনামূলীয়া আমি কিতাপ পালোঁ। এটা ভেজাল থাকি গ'ল কি, কলেজত যোৱাৰ আগতে ল'ৰা ছোৱালীবিলাকে আকৌ দেউতাক মাকক হাত খৰচ খুজিব লাগে। কাৰণ কলেজততো আৰু এনেই যাব নোৱাৰে, টেম্পুত লাগিব, বাছ লাগিব। দিনটো ক্লাছ কৰিলেতো কেণ্টিনতো কিবা এটা খাব লাগে। এটা দেউতাক মাকৰ হাতত পইচা নাথাকে, সেইবোৰ কাৰণে মানুহবিলাকে বন্ধন তন্ধন হাত পাতি ঘূৰি ফুৰে, হয়নে? মিলাব নোৱাৰে, কি কৰিব? এইবিলাক কাৰণে এইবিলাক গণ্ডগোল হৈ থাকে। এতিয়া আমি সিদ্ধান্ত লৈছো কি, যে প্ৰত্যেক দিনা যেতিয়া কলেজত যাব এটেণ্ডেন্স চাই পেলাই আমি ল'ৰা ছোৱালীবিলাকক প্ৰত্যেক দিনা 100 টকা দিম। প্ৰত্যেক দিনা 100 টকা দিম। মাক দেউতাকৰ টেনশ্যন কম, অৰুণোদয় পালো, চাউল পালো, ল'ৰা ছোৱালী কলেজৰ এডমিশ্যন পালো, ল'ৰা ছোৱালী কলেজত যোৱা খৰচো পালো। এতিয়া আৰু আমি এটা শান্তিত আমি সকলোৱে আমাৰ নিজৰ এটা জীৱনটোক আগুৱাই লৈ যাব পাৰিম, হয়নে? এইখিনি হ'ল বিজেপিৰ কথা। কংগ্ৰেছে কি কৰিছে, আমি গেৰেণ্টি দি আছো। হাৰে টিভিত চাব, গেৰেণ্টি চাই যি বস্তু কিনিব সেই বস্তু প্ৰথমতে বেয়া ওলাব, আগতে বেয়া বস্তুহে গেৰেণ্টি বুলি কয়। এতিয়া কংগ্ৰেছকে নৰেন্দ্ৰ মোদী অহাৰ আগতে যিখন 500 টকা নোট চলিছিল, এতিয়া এইখন নোট চলে নেকি? চলে না? কোনোবাই খাচি তাচি থৈছিলি নেকি? সেইখনৰ কাম নাই। সেইখন দেখালেতো গেলামাল দোকানেও বস্তু নিদিয়ে। কংগ্ৰেছ পাৰ্টিক দেখিলে কোনোবা গেলামাল দোকানেও বস্তু নিদিয়ে, বোলে তহঁতকতো চৰকাৰে নাই, তহঁতি কি গেৰেণ্টি দিব আহিছ ইয়াতে? সিহঁতৰ নিজৰে গেৰেণ্টি নাই। কালি ক'ত আছো ক'ত নাই, আকৌ আমি 5টা গেৰেণ্টি দিছো। বাবা 70 বছৰ যে চান্স পালা, জৱাহৰলাল নেহৰুৰ পৰা, ইন্দিৰা গান্ধীৰ পৰা, ৰাজীৱ গান্ধীৰ পৰা, ৰাহুল গান্ধীৰ পৰা, সোনিয়া গান্ধীৰ পৰা, প্ৰিয়ংকা গান্ধীলৈকে, প্ৰিয়ংকা গান্ধীৰ বাচ্চা এটালৈকে ইমান যে চান্স পালা, তেতিয়া গেৰেণ্টি কিয় নিদিলা? তেতিয়াতো গেৰেণ্টি নাই। আৰে ক্ষমতাত নাথাকিলে চবেই গেৰেণ্টি দিব পাৰে, ক্ষমতাত থাকিলে ধুতি লুঙি ফুটা কম্বল, আৰু ক্ষমতাত নাথাকিলে গেৰেণ্টি। এইটো কিবা কথা হ'ব পাৰে নেকি? ক্ষমতাত থাকোঁতে কি কৰি দিছিলা? সেইকাৰণে ৰাইজ, আপোনালোকে এই কংগ্ৰেছৰ কথা শুনি লাভ নাই। কংগ্ৰেছে কাৰ লগত লগ লাগি আছে এতিয়া? বদৰুদ্দিন আজমল, হয়নে? আজমল কোম্পানী জিন্দাবাদ। এতিয়া আজমলৰ কথাটো কি কয়, বোলে আমাৰ মুছলমান মহিলাবিলাকে যিমান পাৰে সিমান বাচ্চা জন্ম দিব লাগে। আৰে বাবা, মহিলা মুছলমানে হওক হিন্দুৱে হওক, মহিলাবিলাক কি বাচ্চা বনোৱা মেচিন নেকি? হা, এইটো কি বাচ্চা বনোৱা মেচিন নেকি? যিমান ইচ্ছা সিমান জন্ম দিবি? আমাৰ চৰৰ ফালে চাবচোন, একোজনী মহিলা বাচ্চা জন্ম দি এনেকুৱা হৈ গৈছে, হয় না? একদম এনেকুৱা। যি ছোৱালী হেণ্ডিকত আছে একে বয়সৰ, আৰু একে বয়সৰ ছোৱালী এজনী চৰত আছে, তাই অলৰেডি মাক 5টা ল'ৰা ছোৱালী, আৰু হেণ্ডিকৰ জনীয়ে তেওঁ প্ৰেম কৰি আছে, বিয়া হোৱাই নাই, হয়নে? এই কথাবোৰ মই চাই থাকো, আৰু এই কথাবোৰ কওঁ কাৰণে কয় মুছলমানৰ এগেইনষ্টত কথা কয়। আচলতে আমি যিমান ফেভাৰত কওঁ কোনেও নকয়। মই কি কওঁ যে মাদ্ৰাছাত নপঢ়িবি, ডাক্তৰ ইঞ্জিনিয়াৰ হ। এইটো কি বেয়া কথা কওঁ নেকি? কওকচোন। মাদ্ৰাছাত পঢ়িলে কি হ'ব? মোল্লা হ'ব, জোনাব হ'ব, কিবা হ'ব। কিন্তু আমি কৈছো যে মেডিকেল ইঞ্জিনিয়াৰিং আমি ইমান খুলিছো, টেটত চাকৰি ওলাইছে, হাইস্কুল পঢ়, মেট্ৰিক দে, ভাল কৰি ডাক্তৰ ইঞ্জিনিয়াৰ হওক। এইটো কি মই বেয়া কথা কৈছো নেকি? কওকচোন। এতিয়া মহিলা মানুহৰ যেতিয়া হিন্দু হওক মুছলমান হওক, ধৰ্মৰ জেগাত হওক, এগৰাকী মহিলাই যেতিয়া বাচ্চা জন্ম দিয়ে, 10 মাহ 10 দিন বাচ্চা পেটত থাকিব নাই? কওকচোন। লাগিব নহয় নে নালাগে? কিবা শ্বৰ্টকাট আছে নেকি? নাই।
জন্ম দিয়াৰ সময়ত যদি ডাক্তৰ আৰু নাৰ্ছ নাপায়, বহুত মহিলাটো বাচ্চা জন্ম দিওঁতে মৰিও গৈছে নে নাই? আৰু কষ্টটোতো কৈ লাভ নাই, এইটো লেবাৰ পেইন বুলি আমি কওঁ, কিন্তু যিটো সন্তান জন্ম দিওঁতে যিটো কষ্ট হয় বুলি মানুহে কয়, সেইটোতো আমি ল'ৰা মানুহে বুজিয়ে নাপাওঁ। সেইটো অকল মহিলাইহে বুজি পায়, মোৰ মায়েহে বুজি পায়, মোৰ বাইদেউহে বুজি পায়, মোৰ ভণ্টিজনীয়েহে বুজি পায়। এটা বেটা আজমলৰ পেটত এটা বাচ্চা জন্ম হলে তেওঁ গম পালেহেঁতেন সেইটো কিমান কষ্ট। এতিয়া আমাৰ পেটততো জন্ম নহয়, গতিকে যা মাইকী মানুহসকল যিমান পাৰ জন্ম দি থাক, যা বেছি নহয়, যিমান পাৰ ইমান জন্ম দে। এনেকে দেশ চলিব নেকি কওকচোন? এনেকে দেশ চলিব নেকি? আমি কৈ আছো মহিলা অৰুণোদয় লওক, বেংকৰ লোনৰ পৰা মুক্তি হওক। আমি কৈ আছো স্কুটি লৈ কলেজত পঢ়, হিন্দু মুছলমান কথা নাই, ডাঙৰ মানুহ হওক, ঘৰখন বচা, আগবাঢ়ি যা। আৰু যেতিয়া দৰকাৰ হয় দুটা তিনিটা যি বাচ্চা জন্ম দিব লাগে দিব লাগিব, মাতৃত্বৰ সুখো লাগিব, সমাজখনটো চলি থাকিব লাগিব। কিন্তু সেই বুলি মহিলাকতো বাচ্চা জন্ম দিয়াৰ মেচিন কৰিব নোৱাৰি নহয়। এইটো আমি বিচাৰো যে ব্ৰইলাৰ চিকেন যিমান বাচ্চা জন্ম হয় হওক, এইবুলি মানুহ সেইটো শাৰীত যাব নোৱাৰে নহয়। এই কথাবিলাকৰ কাৰণেই আমি বিচাৰো যে হিন্দু হওক মুছলমান হওক, বিজেপিৰ চিন্তা হল সকলোকে আগুৱাই লৈ যোৱা। অৰুণোদয়ৰ পৰা, বিনামূলীয়া নামভৰ্তিৰ পৰা, আৰু তেওঁলোকৰ চিন্তা হল সমাজখনক আকৌ এবাৰ সেই অন্ধকাৰৰ দিনবিলাকলৈকে লৈ যোৱা। সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ, মইতো বিচাৰো যে এইবাৰ মুছলমান মানুহবিলাকে বিজেপিক বেছি ভোট দিব লাগে। কাৰণ কলেজত এডমিশ্যন আটাইতকৈ বিনা পইচাত যদি পাইছে মুছলমান মানুহে পাইছে, হয় নহয় কওক? মইতো মংগলদৈ কলেজত গৈছিলো, গুৰুজ্যোতি আছে, মা কোনে কোনে পাইছ? যিমান কেইজনীয়ে হাত উঠালে মেক্সিমাম মুছলমান ছোৱালী। আয়ুষ্মান ভাৰত এতিয়া মেডিকেল কলেজত যাওক, আগতে মেডিকেল কলেজত মুছলিম মানুহ নগৈছিলে, এতিয়া মই স্বাস্থ্যমন্ত্ৰী হোৱাৰ পিছত গোটেই মেডিকেল কলেজত আয়ুষ্মান আৰু অটলৰ কাৰ্ড লৈ আটাইতকৈ বেছি মুছলমান ছোৱালী আৰু মহিলাসকলে তাত থিয় হৈ থাকে। 3 টকীয়া চাউল আমি তেওঁলোককো দিয়া নাই জানো? আৰু গুৰুজ্যোতিয়ে কি হিন্দু মুছলমান ভাবি কাম কৰিছে নেকি? চবৰ কাৰণেতো কাম কৰিছে, কৰিছে নে নাই? আমাৰ মংগলদৈখন আগুৱাই যাব লাগে, সমাজখন আগুৱাই যাব লাগে। আজি যদি মংগলদৈত স্কিল ইউনিভাৰ্চিটি হয়, যি ধৰণে ৰাস্তা ঘাট হৈছে, আৰু ডাঙৰ কথা গুৰুজ্যোতিৰ অহংকাৰ নাই, হয়নে? বসন্ত দাসক দেখিলে এনেকুৱা লাগে যে ৰবাব টেঙাটো ফুলি আছে, ক'ৰবাত চিন মাৰিলে ভাজ কৰি ফাটি যাব। এনেকুৱা অহংকাৰ দেখিলে এনেকুৱা লাগে বা আমেৰিকাৰ পৰাহে নামি আহিলে নেকি? আৰু গুৰুজ্যোতিটো একো নাই, হয়নে? একদম মই সঁচা কথা কৈছো নে নাই? মই গুৰুজ্যোতিক 5 বছৰ পাইছো, বসন্ত দাসক মই 20 বছৰ মান পালো। বসন্ত দাস একদম ৰঙা হৈ থাকে, তুল অকমান টিপি দিলেই ফুটি যাব, গতিকে একো কবই নোৱাৰে নহয়। কিবা কলে কিজানি খং উঠি যায়, হয়নে? কিবা কলে কিজানি মেজাজ গৰম হৈ যায়। গতিকে তাৰ তুলনাত গুৰুজ্যোতি বেচাৰা যা যি হৈছে হৈছে, চলি যা, বম্বলা মানুহ, হয়নে? এতিয়া বসন্ত দাসক ভোট দিয়া মানে আপোনালোকে গেটৰ পৰাই টেনশ্যন খাব, হয়নে? আৰু মই একদম মোৰনো কি আছে, মই সঁচা কথা কৈছো যি দেখিছো। এটা বসন্ত সন্মুখত পালে কৈ দিওঁ যে বেটা কিহৰ ইমান অহংকাৰে আমেৰিকাৰ পাইছা নেকি? সেইটো কোনো ডাঙৰ কথা, মই আগতো কৈছো, বেছি অহংকাৰ কৰাৰ কাৰণে বিপদ হ'ব। এতিয়া বোলে আজমলে জিকাই দিব বুলি ৰাজনীতি কৰি কি লাভ আছে? নিজৰ মানুহৰ জেগাত ভোট নাপাই বেলেগৰ ভোট লৈ পেলাই জিকি কি লাভ আছে? সেইবিলাক কোনো ৰাজনীতি নহয়। যদি নিজৰ ভাই ককাই মামা বুলি নামাতে, নিজৰ ভাগিনে মামা বুলি নামাতে, বাংলাদেশত মামা বুলি ক'লে কি লাভ হ'ব, হয়নে?
এইটো হ'ল একেবাৰে সঁচা কথা সেইকাৰণে পুৰা চেষ্টা কৰক সকলোৰে আশীৰ্বাদ থাকিব মৰম থাকিব যেনে তেনে আমি গুৰুজ্যোতি দাসক জিকাব লাগিব ঠিক আছে সকলোৱে চেষ্টা কৰক আৰু মই নিশ্চিত যে আপোনালোকৰ চেষ্টাত আপোনালোকৰ আশীৰ্বাদত সকলোৱে আশীৰ্বাদ কৰিব শুভেচ্ছা দিব ভগৱানে কৰিব গুৰুজ্যোতি দাস জিকিব আৰু আমি আগবাঢ়িব বহুত বহুত ধন্যবাদ মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি গুৰুজ্যোতি দাস জিন্দাবাদ গুৰুজ্যোতি দাস জিন্দাবাদ